নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিজ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে আজি পুৱাই 9টা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰেই আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজিৰ এই 9টা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনো সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটি হৈছে ৰাজ্যত একেদিনাই দুজন লোক কৰোনা ভাইৰাছত আক্ৰান্ত। বঙাইগাঁৱৰ পাছত গোৱালপাৰাৰ এগৰাকী লোকৰ দেশত ধৰা পৰিছে কৰোনা ভাইৰাছ। অসমত মঙলবাৰৰ দিনটোত বঙাইগাঁও জিলাৰ শালমৰাত এগৰাকী 16 বছৰীয়া কিশোৰীৰ দেশত এই মাৰাত্মক কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। তাৰ পাছত গোৱালপাৰা জিলাত আন এগৰাকী ব্যক্তিৰ শৰীৰত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। বঙাইগাঁও আৰু গোৱালপাৰা জিলাত কৰোনা পজিটিভ ব্যক্তি পোৱাৰ পাছত আজিৰ দিনটোত ৰাজ্যৰ দুগৰাকীকৈ লোক কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা ঘটনাই ৰাজ্যৰ স্বাস্থ্য বিভাগক চিন্তিত কৰি তুলিছে। অসমত বৰ্তমানলৈকে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা 37 গৰাকীলৈ বৃদ্ধি পাইছে। তাৰ ভিতৰত 27 গৰাকী লোকে ইতিমধ্যে আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰিছে। অসমত এগৰাকী ৰোগী COVID-19ৰ ফলত মৃত্যু হোৱাৰ পাছত বৰ্তমান 9টা সক্ৰিয় পজিটিভ ঘটনা আছে। বন্ধুসকল, তাৰে পিছৰ 2 নম্বৰ খবৰটিয়ে হৈছে কৰোনা ভাইৰাছ নহয়, চীনে এইবাৰ অসমত মেলিলে আন এক ভাইৰাছ। কেৱল কৰোনা ভাইৰাছে নহয়, এইবাৰ চীনে এৰিলে আন এক ভাইৰাছ। এই ভাইৰাছ অৱশ্যে মানুহৰ দেশত নহয়, গাহৰিৰ শৰীৰতহে দেখিবলৈ পোৱা গৈছে। এই ভাইৰাছবিধ চীনৰ পৰা অৰুণাচল হৈ অহা বুলি সন্দেহ কৰিছে মন্ত্ৰী অতুল বৰাই। মঙলবাৰে মন্ত্ৰীগৰাকীয়ে গাহৰিৰ মৃত্যু হোৱাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অৰুণাচলত গাহৰিৰ মৃত্যু হোৱাৰ পিছতে নদীত উঠুৱাই দিয়াৰ বাবে এই ভাইৰাছ জনহিত সংক্ৰমণ হৈছিল বুলি কয়। অতুল বৰাই লগতে কয় যে সোৱাইন ফ্লুৰ ঔষধ প্ৰয়োগ কৰি ভাল কৰিব পৰা নাই গাহৰিক। ভূপাললৈ প্ৰেৰণ কৰা হৈছে নমুনা। অসমত বৰ্তমান প্ৰায় 11 লাখ গাহৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। লগতে তেওঁ কয় যে এই ভাইৰাছ 1921 চনতে আফ্ৰিকাত হৈছিল, তাৰ পিছতে চীনৰ লগতে বিভিন্ন দেশত হৈছিল। লগতে গাহৰিৰ মাংস ভালকৈ উতলাই খাব পাৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। বন্ধুসকল, তাৰে পিছৰ 3 নম্বৰ খবৰটিয়ে হৈছে অসম সহ উত্তৰ পূবত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী। বৰ্তমান সমগ্ৰ দেশজুৰি লকডাউন। কৰোনা মহামাৰীৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰা এয়া দ্বিতীয় পৰ্যায়ৰ লকডাউন। অত্যাৱশ্যকীয় সামগ্ৰীসহ নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে খুলিবলৈ দিয়া হৈছে দোকান পোহাৰো। কম সংখ্যক কৰ্মচাৰীৰে খোলা হৈছে বিভিন্ন কাৰ্যালয়। সাধাৰণতে আমি কামলৈ বা কাৰ্যালয়লৈ ওলাই যোৱাৰ সময়ত প্ৰভাৱ পেলাই বতৰে। আগন্তুক 48 ঘণ্টাত অসমত বতৰ কেনে হৈ থাকিব? সোমবাৰে সন্ধিয়া বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনায় যে অহা 48 ঘণ্টাৰ ভিতৰত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত কিছু ঠাইত 30-40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে। বিজুলী ঢেৰেকনিৰ লগতে কিছু পৰিমাণৰ বৰষুণৰো সম্ভাৱনা আছে। 28 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত কিছু অঞ্চলত সামান্য পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, তাৰে পিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে উত্তৰ কোৰিয়াৰ সাহস কিম জং উনৰ প্ৰচাৰিত মৃত্যুৰ বাতৰিক লৈ এইবাৰ মুখ খুলিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সোমবাৰে মুখ খুলিছে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী সাহস কিম জং উনৰ মৃত্যুৰ সম্পৰ্কে প্ৰচাৰিত ৰহস্যঘন বাতৰি সন্দৰ্ভত। উল্লেখযোগ্য যে ইতিমধ্যে উত্তৰ কোৰিয়াৰ সাহসগৰাকীৰ স্বাস্থ্যক লৈ ৰহস্যৰ সৃষ্টি হৈছে। ইতিমধ্যে উনৰ মৃত্যুৰ ঘটনাৰ বাতৰি প্ৰকাশ পাইছিল যদিও এই সন্দৰ্ভত উত্তৰ কোৰিয়াৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। ইফালে উত্তৰ কোৰিয়াৰ চিৰবৈৰী প্ৰতিবেশী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াই উনৰ মৃত্যু হোৱা নাই বুলি প্ৰকাশ কৰিছে। কিছুদিন পূৰ্বে কিম জং উনৰ হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল। ইয়াৰ পিছতে উনৰ মৃত্যুৰ বাতৰি বিয়পি পৰিছিল সমগ্ৰ বিশ্বজুৰি। ইফালে দক্ষিণ কোৰিয়াৰ এক সূত্ৰ উদ্ধৃতি দি নিউয়ৰ্ক ডেইলীয়ে প্ৰকাশ কৰিছে যে যোৱা সপ্তাহত সম্পন্ন হোৱা অস্ত্ৰোপচাৰৰ পিছত উন ক্ৰমশঃ সুস্থ হৈ উঠিছে। অৱশ্যে সংবাদ প্ৰতিষ্ঠানটোৱে এই সূত্ৰৰ নিশ্চিতৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছে। উনে ব্যৱহাৰ কৰা বিশেষ ৰেলখনৰ উপস্থিতিলৈ লক্ষ্য কৰি তেওঁক উত্তৰ কোৰিয়াৰ উনচন চহৰৰ এখন বিলাহী ৰিজৰ্টত থকা বুলি ধাৰণা কৰিছে বিভিন্ন মহলে। ইফালে কিম জং উনৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মুখ খুলি কয় যে মই সঠিককৈ ক'ব নোৱাৰিম। হোৱাইট হাউচৰ এক সংবাদমেলত ট্ৰাম্পে কয়, হয় মই ভালকৈ জানো, কিন্তু এই মুহূৰ্তত এই বিষয়ে একো ক'ব নোৱাৰিম। মই আশা কৰিম তেওঁ ভালে থাকক। ট্ৰাম্পে উনৰ সম্পৰ্কে পৃথিৱীজুৰি চলি থকা ৰহস্য সোনকালে অন্ত পৰিব বুলি আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ডনাল্ড ট্ৰাম্পে কিম জং উন তেওঁৰ এজন ভাল বন্ধু বুলি দোষাৰে। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে
BTCত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তনক লৈ অসন্তুষ্ট হাগ্ৰামা মহিলাৰী আদালতলৈ যাব BPF। কাৰ্যকাল অন্ত পৰাৰ পিছতে BTCত ৰাজ্যপালৰ শাসন বলবৎ কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। মিত্ৰজোঁটৰ চৰকাৰৰ সৈতে থকাৰ কাৰণে কাৰ্যকাল বৃদ্ধিৰ আশা কৰিছিল বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় যে ৰাজ্যপালে বিষয়টো নিজৰ হাতত ল'লে BTCত শান্তি অটুট থাকিব লাগে, আকৌ BPFৰে চৰকাৰ হ'ব। অফিচিয়েলি নহ'লেও ময়ে এতিয়াও BTC প্ৰধান, আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। সংবাদ মাধ্যমৰ আগত মহিলাৰীয়ে লগতে দলীয় সতীৰ্থসকলক নিজৰ ঘৰত BPFৰ পতাকা উত্তোলন কৰাৰ আহ্বান জনায়। আনহাতে দলৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যপালৰ শাসন প্ৰৱৰ্তনৰ পিছতে ক্ষোভত ফাটি পৰি কয় যে ৰাজ্যপালে BTC নিৰ্মাণ কৰা নাই, BTC কৰা মানুহজন হাগ্ৰামা মহিলাৰী। ৰাজ্যপালৰ শাসন অসাংবিধানিক আৰু কেৱল NC হিলছ আৰু কাৰ্বি আংলঙতহে এনে পৰিস্থিতি ৰাজ্যপালৰ শাসনৰ প্ৰৱৰ্তনৰ কথা খাটে। দৈমাৰীয়ে লগতে কয় যে এবছৰৰ কাৰণে কাৰ্যকাল বৃদ্ধি কৰিব লাগিছিল, সংবিধানৰ মতে হোৱা নাই এই ক্ষমতা প্ৰয়োগ। ভাৰতৰ সংবিধানৰ 6 নং অনুচ্ছেদ আৰু পাৰাটোৰ মতে 6 মাহৰ বাবে কাৰ্যকাল বৃদ্ধি কৰিব পাৰে। সংবিধানত কাৰ্যকাল বৃদ্ধিৰ প্ৰভিজন আছে, যি হ'ল সেয়া ভৱিষ্যতে যাতে নহয়। ৰাইজে নিজৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ অধিকাৰ আছে। তেওঁ কয়, আমি আইনজ্ঞৰ লগত কথা পাতোতে জানিব পাৰিছোঁ যে ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন নহয় BTCত। BTCৰ ক্ষেত্ৰত ৰাজ্যপালে নিজা সিদ্ধান্ত ল'ব নোৱাৰে। সময় যেতিয়া সুস্থিৰ হ'ব তেতিয়া নিৰ্বাচন হওক। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে অনিৰ্দিষ্ট কাললৈ স্থগিত কৰা হৈছিল পূৰ্বে এপ্ৰিলত তাৰিখ নিৰ্ধাৰণ কৰা BTC নিৰ্বাচন। 27 এপ্ৰিলত অন্ত পৰিছিল হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন পৰিষদৰ কাৰ্যকাল। কাৰ্যকালৰ শেষ হোৱাৰ পিছদিনাই অৰ্থাৎ আজি ৰাজ্যপালৰ শাসন বলবৎ কৰা হয়। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে ৰাজ্যৰ অৰ্থনীতিবিদসকলৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক। খানাপাৰাত সমাপ্ত হ'ল মুখ্যমন্ত্ৰীৰ বৈঠক। জনতাই সন্মুখীন হোৱা অৰ্থনৈতিক সমস্যাক লৈ অৰ্থনীতিবিদৰে আলোচনাত মিলিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। 29 গৰাকী অৰ্থনীতিবিদে পৰামৰ্শ আগবঢ়াইছে ৰাজ্য চৰকাৰক। কৃষি, উদ্যোগ, বাণিজ্য সকলো দিশত হ্ৰস্ব আৰু দীৰ্ঘম্যাদী আঁচনি লোৱাৰ পৰামৰ্শ অৰ্থনীতিবিদৰ। লগতে পৰামৰ্শ দিলে সম্পদৰ সম্ভাৱনাক আগুৱাই নিয়াৰ। মঙলবাৰে খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত 3 ঘণ্টাতকৈ অধিক সময় চলা বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে ক'লে, শীঘ্ৰেই অৰ্থনৈতিক কাম কাজ আগবঢ়াবলৈ পৰামৰ্শ দিছে অৰ্থনীতিবিদসকলে। কৰোনাৰ বিৰুদ্ধে যুঁজখন চলাই নিবলৈ কৈছে। 100 দিনীয়া কাৰ্যসূচী লোৱাৰ পৰামৰ্শ দিছে। টাস্ক ফৰ্চ গঠন কৰি কৃষক, শ্ৰমিক, শিপিনীক সহায় কৰাৰ পৰামৰ্শ দিছে অৰ্থনীতিৰ বুনিয়াদ গঢ়িবলৈ পৰামৰ্শ। সম্ভাৱনা থকা সকলো ক্ষেত্ৰত বিনিয়োগৰ পৰামৰ্শ অৰ্থনীতিবিদসকলৰ। যোগ্য যুৱকক টাস্ক ফৰ্চত নিয়োগ কৰাৰো পৰামৰ্শ দিলে। বিত্তমন্ত্ৰীয়ে দিয়া তথ্যভিত্তিক প্ৰতিবেদনৰ ভিত্তিত অৰ্থনীতিবিদসকলে প্ৰদান কৰিছে পৰামৰ্শ। মুখ্যমন্ত্ৰীয়ে কয়, মোৰ দৃঢ় বিশ্বাস আমি অৰ্থনৈতিক দিশটো পুনৰ টনকিয়াল কৰিব পাৰিম। ইয়াৰ লগতে আন কেতবোৰ পৰামৰ্শ আগবঢ়াইছে অৰ্থনীতিবিদসকলে। যিবোৰ ছেক্টৰত ব্যয় কৰিব লাগে তাত প্ৰায়ৰিটি ভিত্তিত ব্যয়ৰ পৰামৰ্শ দিছে। বাণিজ্য আৰম্ভ কৰাৰ পৰামৰ্শ দিছে। কৰ ৰাজহ তেতিয়াহে সংগ্ৰহ হ'ব। স্বাস্থ্য বিভাগৰ পৰামৰ্শৰ ভিত্তিত আমি লগতে এই কামবোৰ আৰম্ভ কৰিম বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে স্বস্তিৰ খবৰ। ছেপ্টেম্বৰ মাহত ওলাব পাৰে কৰোনা ভাইৰাছৰ ভেকচিন। এই কথা প্ৰকাশ কৰিলে অক্সফৰ্ড বিশ্ববিদ্যালয়ে। কৰোনাৰ সৈতে যুঁজিবলৈ সমগ্ৰ বিশ্বই চেষ্টা কৰি থকাৰ সময়তে আশাৰ ৰেঙনি দেখুৱাইছে অক্সফৰ্ড বিশ্ববিদ্যালয়ে। কৰোনাৰ প্ৰতিষেধক ছেপ্টেম্বৰ মাহৰ ভিতৰত ওলোৱাৰ আশা কৰিছে বিশ্ববিদ্যালয়খনে। অক্সফৰ্ডৰ গৱেষকৰ তত্বাৱধানত ইতিমধ্যে এই প্ৰতিষেধকৰ মানুহৰ ওপৰত ব্যৱহাৰ আৰম্ভ হৈছে। জনোৱা হৈছে যে যিভাৱে কাম চলিছে সেইমতে ছেপ্টেম্বৰৰ মাজভাগত ভেকচিন সমগ্ৰ বিশ্বত উপলব্ধ হ'ব। মে মাহৰ মাজভাগলৈকে 60,000ৰো অধিক মানুহৰ ওপৰত এই ভেকচিনৰ পৰীক্ষা কৰা হ'ব। নিউয়ৰ্ক টাইমছৰ খবৰ অনুসৰি নিয়ামক সংস্থাৰ জৰুৰী অনুমোদনৰ পিছত ছেপ্টেম্বৰ মাহৰ পৰা ভেকচিনৰ প্ৰয়োগ আৰম্ভ হোৱাৰ আশা কৰা হৈছে। এই ভেকচিন প্ৰস্তুত কৰা দলৰ অন্যতম গৱেষক ভিনচেণ্ট মুষ্টাৰৰ মতে, আমাৰ লেবত যিসমূহ প্ৰচুৰ পৰিমাণৰ কৰোনা ভাইৰাছ থকা যেনে বান্দৰ আদি জন্তুৰ ওপৰত এই ভেকচিন প্ৰয়োগৰ 28 দিন পিছতে সুস্থ হৈ উঠা দেখিবলৈ পোৱা গৈছে। অৱশ্যে গৱেষকসকলৰ একাংশৰ মতে বান্দৰৰ শৰীৰত কাম কৰিলেই মানুহৰ শৰীৰতে একেই দ্ৰুতগতিত কাম কৰিব বুলি ধৰিব পৰা নাযায়। সেইমতে আশাবাদী হৈছে ৰাষ্ট্ৰসংঘ। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে জনায় যে আণ্ডাৰ ট্ৰায়েল ভেকচিনবিধক বিশ্ববাসীৰ স্বাস্থ্যৰ হকে ব্যৱহাৰ কৰা হ'ব। এই ভেকচিন যাতে সকলোৱে পাব পাৰে তাৰ কাৰণে অতি সস্তাকৈ দিয়াৰ ব্যৱস্থা কৰা হ'ব। বন্ধুসকল, তাৰ পিছৰ 8 নম্বৰ খবৰটিয়ে হৈছে কৰোনা ভাইৰাছৰ আতংকৰ মাজতে নিজ কন্যাক চীনৰ ৰাষ্ট্ৰপতি জনপিঙে কিয় আমেৰিকালৈ পঠিয়াইছিল।
করোনা ভাইরাসৰ উৎপত্তি আৰু অপ্ৰতিৰোধ্য নৰসংহাৰক কেন্দ্ৰ কৰি বিশ্বৰ দুই শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকা আৰু চীনৰ মাজৰ সম্পৰ্ক অহিনুকুল হৈ পৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে করোনা ভাইৰাছৰ উৎপত্তিক লৈ চীনক অতি কঠোৰ ভাষাত আক্ৰমণ কৰাৰ লগতে নিন্দা কৰাৰ খবৰ বিশ্ব সংবাদ মাধ্যমে প্ৰকাশ কৰি আহিছে। চীনে ট্ৰাম্পক এই সংক্ৰান্তত ভাবুকি প্ৰদান কৰাৰ ফলত চীন আৰু আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কত ফাট মিলিছে বুলি আন্তৰ্জাতিক সম্প্ৰদায়ে মন্তব্য কৰিছে। সমগ্ৰ বিশ্ব করোনা ভাইৰাছৰ আতংকত ত্ৰস্তমান হৈ থকাৰ সময়তে করোনা আৰু WHOক লৈ বিশ্বৰ দুই শক্তিধৰ ৰাষ্ট্ৰৰ মাজত শীতল যুদ্ধ আৰম্ভ হোৱা বুলি চৰ্চা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মুকলিকৈয়ে চীনক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। আনহাতে বহু ৰাষ্ট্ৰই চীনৰ PPE কিট আৰু COVID-19 ৰেপিড টেষ্ট কিটক লৈ ব্যৱহাৰ কৰাৰ বুলি সমালোচনা কৰিছে। ইপিনে হাত সাৱটি বহি থকা নাই চীন। বিশ্ব স্বাস্থ্য সংস্থা WHOক COVID-19 সংক্ৰান্তত চীনৰ পক্ষ লোৱাৰ অভিযোগ তুলি ইতিমধ্যে আমেৰিকাৰ WHOলৈ আগবঢ়োৱা সাহায্য বন্ধ কৰাৰ লগে লগেই চীনে ইয়াৰ প্ৰত্যুত্তৰ দি WHOক $3 কোটি সাহায্য আগবঢ়ায়। আনকি এই ক্ষেত্ৰত আমেৰিকাৰ বৈৰী ৰাষ্ট্ৰ জাপানেও আমেৰিকাৰ পক্ষলৈ চীন আৰু WHOক আক্ৰমণ কৰিছে। দুই দেশৰ তেনে এক কূটনৈতিক আৰু ৰাজনৈতিক যুঁজাধান পৰিস্থিতি ইণ্টাৰনেশ্যনেল বিজনেছ টাইমছৰ এক বাতৰিয়ে বিশ্বত খলকনি তুলিছে। ইণ্টাৰনেশ্যনেল বিজনেছ টাইমছৰ বাতৰি মতে করোনা ভাইৰাছৰ অভিজ্ঞতা চীনত করোনাই নৰসংহাৰ চলোৱাৰ আগে চীনৰ ৰাষ্ট্ৰপতি জনপিঙে নিজ কন্যাৰ জীৱন সুৰক্ষিত ৰখাৰ স্বাৰ্থত চীনলৈ প্ৰেৰণ কৰিছিল। উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ডিচেম্বৰত চীনৰ ইউহান প্ৰদেশত করোনা ভাইৰাছৰ উৎপত্তি হোৱাৰ পিছতে চীনত করোনাই নৰসংহাৰ চলাইছিল। প্ৰথম অৱস্থাত কেৱল চীনতে নৰসংহাৰ চলোৱা এই মাৰাত্মক ভাইৰাছবিধ পিছতহে সমগ্ৰ বিশ্বলৈ সম্প্ৰসাৰিত হয়। করোনা আতংকত সমগ্ৰ চীন স্তব্ধ হৈ পৰাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত করোনাই সংক্ৰমণ ঘটা নাছিল আৰু সেই সময়ত চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজ কন্যাৰ জীৱনৰ সুৰক্ষিত কৰিবলৈ আমেৰিকালৈ প্ৰেৰণ কৰাৰ কথা পোহৰলৈ আহিছে। ৰাষ্ট্ৰৰ স্বাৰ্থতকৈ নিজ কন্যাৰ স্বাৰ্থক অধিক অগ্ৰাধিকাৰ দিয়া বুলি এতিয়া ককৰ্থনৰ সন্মুখীন হৈছে চীনৰ ৰাষ্ট্ৰপতি জিনপিং। উল্লেখযোগ্য যে চীনৰ ৰাষ্ট্ৰপতিৰ একমাত্ৰ সন্তান জিন মিং যে আমেৰিকাৰ হাৱাৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা সম্পন্ন কৰাৰ পিছত 2019 বৰ্ষৰ প্ৰথম ভাগতে বেইজিঙলৈ উভতি আহিছিল। ইয়াৰ পিছতে চীনত করোনাই নৰসংহাৰ আৰম্ভ কৰাৰ আগে চীনা ৰাষ্ট্ৰপতি জিনপিঙে নিজ কন্যাক পুনৰ আমেৰিকালৈ প্ৰেৰণ কৰি মাছাচুচেট বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে বুলি প্ৰকাশ পাইছে। আনহাতে করোনা আৰু WHOক লৈ আমেৰিকাৰ সৈতে চীনৰ সম্পৰ্ক ক্ৰমশ ঘূণে ধৰাত ৰাষ্ট্ৰপতি জিনপিঙে নিজ কন্যাক আমেৰিকালৈ প্ৰেৰণ কৰি হোৱাইট হাউচৰ সৈতে ৰাজনৈতিক আৰু কূটনৈতিক সম্পৰ্ক পুনৰ সজীৱ তথা ঘনিষ্ঠ কৰি তোলাৰ প্ৰয়াস কৰিছে বুলি বিশ্ব সম্প্ৰদায়ে ধাৰণা কৰিছে। বন্ধুসকল, তাৰ পিছৰ 9 নম্বৰ খবৰটিয়ে হৈছে প্ৰশাসনে চিল কৰিলে বঙাইগাঁৱৰ মানিকপুৰৰ হালমাৰা গাঁও। এগৰাকী কিশোৰীৰ দেশত COVID-19 ধৰা পৰাৰ পিছতে এই পদক্ষেপ। এগৰাকী 16 বছৰীয়া কিশোৰীৰ দেশত ধৰা পৰিছিল COVID-19। গাঁওখনৰ সকলো লোকৰ প্ৰৱেশ প্ৰস্থান বন্ধ কৰা হৈছে। জৰুৰী সেৱাৰ বাহিৰে আন সকলো বাহনৰ চলাচল নিষিদ্ধ। কোনো ৰাজহুৱা সভা সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব গাঁওখনত। সকলোকে কঠোৰভাৱে সামাজিক দূৰত্ব বজাই ৰখাৰ নিৰ্দেশ। আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ বলবৎ থাকিব এই নিৰ্দেশনা।